Hello students, আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ নতুন গণিতৰ পেজ নাম্বাৰ 20ৰ কথা প্ৰশ্নৰ যিকেইটা প্ৰশ্ন আছিল হয় প্ৰশ্ন নম্বৰ 8ৰ পৰা তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি মনোযোগেৰে শেষলৈকে চাই থাকিবা। ঠিক আছে? চোৱা। ফাৰ্স্ট কোৱেশ্চনটো আমাক কি দিছে? তোমালোকে মনোযোগেৰে চাবা। কোৱেশ্চনটো আমাক দিছিল যে 7 8 9 0 2 3 4 এইকেইটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ লগত আটাইতকৈ সৰু সংখ্যাটো কি কৰিব দিছে? যোগ কৰিবলৈ দিছে। ঠিক আছে? চোৱা। এইকেইটা কি বুলি কোৱা হয়? অংক। যদি এই গোটেই কেইটা এনেদৰে থাকিলে হেতেন 7 8 9 0 2 3 4 এটুক আমি কি বুলি কওঁ? সংখ্যা বুলি কওঁ। হয়নে? কিন্তু ইয়াত যেটো কমা দিয়া আছে এটা কি বুলি কওঁ আমি? একোটা অংক। গতিকে এই কাৰণে ইয়াত কৈছে বহুত ছাত্ৰ ছাত্ৰী এটো কনফিউজ থাকে এইবাৰ মই আৰু এবাৰ ৰিপিট কৰি গৈছো। ইয়াতে প্ৰশ্নত আমাক কৈছে 7 8 9 0 2 3 4 অংক কেইটাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ লগত আটাইতকৈ সৰু সংখ্যাটো যোগ কৰিবলৈ দিছে। তাই আমি কি কৰিম? আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিম। ডাঙৰ সংখ্যাটো লিখা মই তোমাক আগতেও শিকাইছিল আগৰ ভিডিঅ'টি, হয়নে? কেনেকৈ লিখিব লাগিব? ইয়াত যি কেইটা অংক দিছে এই কেইটা আটাইতকৈ ডাঙৰৰ পৰা সৰুলৈকে তোমালোকে লিখি আহিব লাগিব। ঠিক আছে? ডাঙৰটো লিখিবৰ কাৰণে আটাইতকৈ ডাঙৰ কোনটো অংক? চোৱা 9টো ডাঙৰ। গতিকে ইয়াতে মই তোমালোক কৰি দিলো। তোমালোকে সলিউশন অথবা সমাধান বুলি লিখিব পাৰা। ঠিক আছে? ডাঙৰটো আমি লিখিম চোৱা 9 লিখিলো। 9টো লিখা হল নহয়। যে তোমালোকে এটো কাটি দিব পাৰা। ঠিক আছে? অলপ সময়ৰ কাৰণে মই জাস্ট বুজিয়াবৰ কাৰণে এনেদৰে দিছো। ঠিক আছে? নেক্সট আটাইতকৈ ডাঙৰ কোনটো ৰৈ গল? ইয়াত 8 ৰৈ গল। 8 লিখা। নেক্সট আটাইতকৈ ডাঙৰ কোনটো ৰৈ গল? 7 7 লিখা। নেক্সট ডাঙৰ কোনটো ৰল? 4 4 লিখা। নেক্সট এই তিনিটা ৰৈ গল। এই তিনিটা ডাঙৰ কোনটো? 3 3 লিখা। নেক্সট 2 আৰু 0 আছিল। ডাঙৰটো হৈছে 2 2 লিখা। শেষত 0 আছে 0 লিখি দিয়া। অৰ্থাৎ ইয়াৰ পৰা আমি গম পালো যে 7 8 9 0 2 3 4 এই অংক কেইটাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হল এইটো সংখ্যা। ঠিক আছে? 98,74,320। এতিয়া আমি কি কৰিব লাগিব চোৱা? এতিয়া আমি আটাইতকৈ সৰু সংখ্যাটো লিখিব লাগিব। তেতিয়াহে যোগ কৰিব পাৰিম, হয়নে? সৰু সংখ্যাটো লিখিব লাগিলে কি কৰিব লাগিব? এই যি কেইটা অংক দিছে এইকেইটাৰ আটাইতকৈ সৰু কোনটো চাব লাগিব। আটাইতকৈ সৰু হৈছে 0 0 যদি ইয়াতে লিখা তাৰ পিছত যদি চোৱা 2 ৰৈ গল 2 লিখা। এনেকৈ লিখিলে অৰ্থাৎ 0ৰ এইফালে কোনো ভ্যালু আছে নেকি? নাই। এনেকৈ লিখিলে আমাৰ অংকটো শুদ্ধ নহব। ঠিক আছে? অৰ্থাৎ আমি প্ৰথমতে 0টো লিখিব নোৱাৰো। বহুত ছাত্ৰ ছাত্ৰী এটোৱে ভুল কৰে, আৰম্ভণিতে 0টো লিখি দিয়ে। তে 0টো তোমালোকে আৰম্ভণিত লিখিব নোৱাৰা। 0ক বাদ দি আটাইতকৈ সৰু কোনটো ৰৈ গল? 2 2টো লিখা। 2 লিখাৰ পিছতে 0 লিখিব লাগিব। হ'ব? নেক্সট চোৱা আটাইতকৈ সৰু কোনটো ৰৈ গল? 3 3 লিখা। এইফালৰ পৰা লিখি গলেও হ'ব। তাৰ পিছত আটাইতকৈ সৰু ৰৈ গল 4 4 লিখা। 4ৰ পিছত আটাইতকৈ সৰু ৰৈ গল 7 7 লিখা। নেক্সট আটাইতকৈ সৰু ৰৈ গল 8 এই দুটাৰ ভিতৰত। আৰু শেষত লিখিব লাগিব আমি 9। অৰ্থাৎ ইয়াৰ পৰা আমি গম পালো যে 7 8 9 0 2 3 4 অংক কেইটাৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে এইটো। ঠিক আছে? মই ডাঙৰ সৰু বুলি লিখি দিছো। ঠিক আছে? গোটেই দীঘলীয়াকৈ তোমালোক লিখি দিয়া নাই। তো ডাঙৰ সংখ্যা, এটো হৈছে সৰু সংখ্যা। আমাক কি কৰিব দিছিল? যোগ কৰিবলৈ দিছিল। হয়নে? চোৱাচোন কি কৰিব দিছে? যোগ। গতিকে যোগ চিন দি যোগ কৰা এতিয়া। চোৱা 9ৰ লগত 0 যোগ কৰিলে কিমান হ'ব? 9। 8ৰ লগত 2 যোগ কৰা 8 2 কিমান? 10 10ৰ কিমান পাতি আমি 0 হাতে কিমান গল? 1 একটো সাইডত লিখি লব পৰা যদি তোমালোকৰ অসুবিধা হয় লিখি লবা। ঠিক আছে? 8 2 10 10ৰ চোৱা 8 2 কিমান পালো? 10 10ৰ কিমান পাতিম আমি? এইটো চোৱা সদায় এককৰ স্থানৰ যেটো অংক আছে। ঠিক আছে? 10টো হৈছে এটা সংখ্যা। ইয়াৰ এককৰ স্থানত কি আছে? 0 আৰু দশকৰ স্থানত আছে 1। ইয়াতে এই এককৰ স্থানটো ইয়াত পাতিম আৰু দশকৰ স্থানটো আমাৰ নেক্সট এইটাৰ লগত যোগ কৰিবলৈ লাগিব। ঠিক আছে? তে 7ৰ লগত 3 যোগ কৰা 7 3 কিমান? 10 10ৰ লগত এই এটো 1 হাতে আছিলে একটো যোগ কৰিলে কিমান হ'ব? 10 1 হ'ব 11 11ৰ কিমান পাতিম আমি? 1 হাতে কিমান যাব? 1 হাতে যাব। ঠিক আছে? নেক্সট চোৱা 4 4 8 হাতে থকা 1টো যোগ কৰিলে 8 1 কিমান হৈ গল? 9 হ'ব।
7ৰ লগত 3 যোগ কৰা 7 3 কিমান হ'ব 10 10ৰ 0 আকৌ 7 গ'ল 1 18ৰ লগত 0 যোগ কৰিলে কিমান হ'ব 8 7 টকা 1 যোগ কৰিলে কিমান হ'ব 8 1 9 9ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 11 ঠিক আছে 9ৰ লগত 2 যোগ কৰিলে কিমান হৈ গ'ল 11 হৈ গ'ল অৰ্থাৎ 7 8 9 2 9 0 2 3 4 অংককেইটা লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো পালো আমি এইটো 98,74,320 সেই সংখ্যাটোৰ লগত আমাক আটাইতকৈ সৰু সংখ্যাটো যোগ কৰিব দিছিল সৰু সংখ্যাটো পাইছিলো আমি 20,36,789 আৰু ইয়াৰে যেটো যোগফল হেতু আমি কিমান পালো চোৱা 1,19,09,109 পালো ঠিক আছে ধুনিয়াকে তোমালোকে লিখি লোৱা ওপৰৰ এখিনি নিলিখিলেও কথা নাই বুজি হ'বৰ কাৰণে তোমালোকক লিখি দিছো হ'ব আৰু কিছু বুজি পাইছা তোমালোকে এতিয়া আমি নেক্সটটো কৰিম নেক্সটটো মানে কোৱেশ্চন নম্বৰ 9 ঠিক আছে কোৱেশ্চনটো কি দিছে চোৱা 9টা অংকেৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটোৰ লগত আটাইতকৈ ডাঙৰ সংখ্যাটো যোগ কৰিবলৈ দিছে কেইটা অংকৰে 9টা অংকৰে উদাহৰণ হিচাপত চোৱা এইটো আমি সংখ্যা লিখিলো ঠিক আছে এই সংখ্যাটো কেইটা অংকৰে লিখা হৈছে 4টা অংক অৰ্থাৎ এই সংখ্যাটোক আমি কি কও 4টা অংক বিশিষ্ট সংখ্যা বুলি কও আমাৰ এই প্ৰশ্নটোত কৈছে যে 9টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটোৰ লগত আটাইতকৈ ডাঙৰ সংখ্যাটো যোগ কৰা 9টা অংক হ'ব লাগিব এনেকৈ ইয়াত যেনেকৈ 4টা অংক আছে ঠিক একে ধৰণে 9টা অংক হ'ব লাগিব প্ৰথমতে আমি কি কৰিম সবা যেটো আমাক আটাইতকৈ সৰু সংখ্যাটো লিখিব দিছে ফাৰ্স্ট তাৰ পিছত আমি ডাঙৰ সংখ্যাটো যোগ কৰিব পাৰো ঠিক আছে বা প্ৰথমতে আমি ডাঙৰটো লিখি লব পাৰো ডাঙৰটো লিখিলে চোৱা ডাঙৰটো যদি আমি লিখো আটাইতকৈ ডাঙৰ কি আছে ডিজিটবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো 9 টো হয়নে তো 9 টো লিখি লোৱা গোটেইকেইটা কি লিখিব পাৰো আমি 9 এ লিখিব পাৰো যেনে চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা কিমানটা ডিজিট লিখিলো আমি 9টা ডিজিট লিখিলো হয়নে আৰু গোটেইকেইটা কিমান লিখিছো আমি চোৱা 1 2 3 4 5 6 7 8 9 গোটেইকেইটাত 9 লিখিছো কিহৰ কাৰণে 9 লিখিছো কাৰণ আমাক কৈছে 9টা অংকৰ লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু সৰু সংখ্যাটো যোগ কৰিবলৈ কৈছে গতিকে চোৱা তোমালোকে এনে ধৰণে লিখিব পৰা যে 9টা অংকৰ লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে এইটো ঠিক আছে মই ডাঙৰ বুলি ইয়াত লিখি দিছো এতিয়া চোৱা 9টা অংকৰ লিখিব পৰা ডাঙৰ সংখ্যা এইটো বুলি কিহৰ কাৰণে ক'ব পাৰো কাৰণ ইয়াৰ পিছত যদি আমি এটা একো যোগ কৰি দিও আমি 10টা অংক বিশিষ্ট এটা সংখ্যা পাম তোমালোকে যোগটো কৰি চাবা ইয়াৰ লগত এটা এক যোগ কৰি চাবা যোগ কৰিলে তোমালোকে 10টা অংক বিশিষ্ট সংখ্যা পাবা সেই কাৰণে 9টা অংকৰ লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা হৈছে এইটো ঠিক আছে সংখ্যাটো কিমান চোৱা সংখ্যাটো হৈছে 99 চোৱা 99,99,99,999 ঠিক আছে এতিয়া আমি কি কৰিম চাবা এতিয়া আমি 9টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো লিখিম ঠিক আছে সৰু সংখ্যাটো যেটো চোৱা 9টা অংকৰে বুলি কৈছে আৰম্ভণিত যদি শূন্য লিখা এনেকে 0 0 0 2 1 এনেকে লিখি যোৱা নহব আমাৰ ঠিক আছে কাৰণ এফালে শূন্যৰ কোনো ভ্যালু নাই গতিকে ফাৰ্স্ট আমি কি কৰিব লাগিব ফাৰ্স্ট আমি এক এটা লিখিব লাগিব মনত ৰাখিবা ফাৰ্স্ট কি লিখিম এক এটা লিখিম কাৰণ এইফালে শূন্য যিমান লিখো সিমানে সংখ্যাটো কি হ'ব ডাঙৰ হৈ যাব অৰ্থাৎ সংখ্যাটোৰ ভ্যালু বাঢ়ি যাব তো একৰ পিছত আমি শূন্য লিখিব পাৰো কাৰণ আমাক কৈছে যে 9টা অংকৰে লিখিব পৰা আমাক কি কৈছে আটাইতকৈ সৰু সংখ্যাটো লিখিবলৈ কৈছে তো একটো লিখিলো নেক্সট ইয়াতে শূন্য কেইটা দি দিলো অৰ্থাৎ 9টা অংকৰে লিখিব পৰা আটাইতকৈ যেটো সৰু সংখ্যা হেতু হৈছে 10 কোটি ঠিক আছে চোৱা 10 কোটি হ'ব এতিয়া কি কৰিছিল আমাক যোগ কৰিবলৈ দিছিল চোৱা ইয়াত ধুনিয়াকৈ লিখিছে যোগ কৰা যোগ কৰিম চাবা এতিয়া এটো হৈছে সৰু সংখ্যাটো 9 লগত 0 যোগ কৰা কিমান পাবা 9 লগত 0 যোগ কৰিলে 9 পাবা এইটো 9 লগত 0 যোগ কৰিলে 9 পাবা 9 লগত 0 যোগ কৰিলে 9 এ পাবা ইয়াতেও 9 হ'ব ইয়াতেও 9 লগত 0 যোগ কৰিলে 9 ইয়াতেও 9 ইয়াতেও 9
ইয়াতেও 9 আৰু 9 লগত 1 যোগ কৰিলে কিমান হ'ব 10 হ'ব ঠিক আছে আগৰছো বুজি পাইছা এইটোৱে হৈছে 9টা অংকৰ লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাৰ লগত সৰু সংখ্যা যোগ কৰিলে পোৱা যোগফল অৰ্থাৎ এইটোৱে হৈছে ইয়াৰে আনসাৰ লিখি লোৱা ধুনিয়াকৈ আৰু যদি তোমালোকে ভিডিওটো চাই ভাল পাইছা ভিডিওটো লাইক কৰি দিবা লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবা যদি ভিডিওটো চাই ভাল পাইছা সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা ঠিক আছে লগতে তোমালোকক জনাব বিচাৰিছো যে আমাৰ এপত অনলাইন ক্লাছ হৈ আছে যিসকল ছাত্ৰ ছাত্ৰী আমাৰ এপটো ডাউনলোড কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা লগতে আমাৰ WhatsApp নম্বৰটো লিখি লোৱা 9954174571 এই নম্বৰটো তোমালোকে আমাক ইয়াৰ বিষয়ে মেছেজ কৰি সুধিব পাৰিবা ঠিক আছে এতিয়া নেক্সট টু চাবা নেক্সট কোৱেশ্চনটো কি দিছে চোৱাচোন কোৱেশ্চন নম্বৰ 10 কোৱেশ্চনটো দিছিল যে এটা পুতলা নিৰ্মাণ কৰা কাৰখানাত জানুৱাৰী মাহত 12,35,450 টা ঠিক আছে ফেব্ৰুৱাৰী মাহত 20,25,800 টা আৰু মাৰ্চ মাহত 15,20,875 টা পুতলা নিৰ্মাণ কৰিলে আমাক কৈছে কাৰখানাটোত তিনিটা মাহত মুঠতে কিমান পুতলা নিৰ্মাণ কৰিলে যেহেতু আমাক চোৱা মুঠতে যদি শব্দটো থাকে তেতিয়া জানিবা যে আমাক কি কৰিব দিছে মুঠতে মানে কি কৰিব দিছে যোগ কৰিবলৈ দিছে এটো মনত ৰাখিবা মুঠতে থাকিলে কি কৰিম যোগ কৰিম অৰ্থাৎ তিনিটা মাহৰ এইখিনি আমি যোগ কৰি দিলে হ'ব এতিয়া চাবা মই ইয়াত তোমালোক কৈ দিছো পুতলা নিৰ্মাণ কৰা কাৰখানাত জানুৱাৰী মাহত কিমান আছিল চোৱা 12,35,450 টা ঠিক আছে তোমালোকে লিখি লোৱা জানুৱাৰী কিমান আছিল 12,35,450 টা 12,35,450 নেক্সট চোৱা ফেব্ৰুৱাৰী মাহত কিমান আছিল 20,25,800 টা ঠিক আছে লিখি লোৱা ফেব্ৰুৱাৰী 20,25,800 টা দিছে নেক্সট চোৱা মাৰ্চ মাহত কিমান দিছে চোৱা 15,20,875 টা আমাক কি কৈছে মুঠতে কিমান পুতলা নিৰ্মাণ কৰিলে খুদিছে ঠিকে মুঠ ঠিক আছে ইয়াত মুঠ বা তোমালোকে এনেকেও লিখিব পাৰা যদি তেনেকে লাগে তোমালোকে আমাক জনাবা যে দিয়া আছে এটা পুতলা নিৰ্মাণ কৰা কাৰখানাত জানুৱাৰী মাহত ইমানখিনি পুতলা ফেব্ৰুৱাৰী মাহত ইমানখিনি ঠিক আছে মাৰ্চ মাহত ইমানখিনি পুতলা নিৰ্মাণ কৰিলে শেষত তোমালোকে লিখিব পাৰা যে মুঠ নিৰ্মাণ কৰিলে এনেকে লিখিব পাৰা মই সিম্পল কৰি তোমাক লিখি দিছো ঠিক আছে এতিয়া আমি কি কৰিম যেটো মুঠ কৰিছিল যোগ কৰিম 5 ৰ লগত 0 কেইটা যোগ কৰিলে কিমান হ'ব 5 7 ৰ লগত 0 যোগ কৰিলে 7 7 এ পাছে 12 12 ৰ কিমান পাতিম আমি 2 7 কিমান যাব 1 18 ৰ লগত 8 যোগ কৰিলে 8 8 16 16 ৰ লগত 4 যোগ কৰা 16 4 কিমান হ'ব 20 7 থকা 1 যোগ কৰিলে কিমান হ'ব 21 21 ৰ 1 7 কিমান গ'ল 2 5 এ পাছে কিমান 10 10 ৰ লগত 0 যোগ কৰিলে 10 হ'ব এই 2 যোগ কৰিলে 10 2 কিমান হ'ব 12 12 ৰ 2 7 কিমান গ'ল 1 3 ৰ লগত 2 যোগ কৰা 3 দিয়ে 5 5 ৰ লগত 2 যোগ কৰা 5 দিয়ে 7 7 থকা 1 টো যদি যোগ কৰা 7 এ কিমান হ'ব 8 ঠিক আছে নেক্সট চাবা 2 ৰ লগত 0 যোগ কৰিলে 2 2 এ পাছে কিমান হ'ব 7 1 ৰ লগত 2 যোগ কৰিলে 3 3 ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 4 অৰ্থাৎ সেই কাৰখানাটোত মুঠ পুতলা নিৰ্মাণ কৰিছিলে তিনিটা মাহ মিলি 47,82,125 টা ঠিক আছে এইটো হৈছে ইয়াৰে আনসাৰ আশা কৰিছো ধুনিয়াকৈ তোমালোকে বুজি পাইছা ঠিক আছে এতিয়া চাবা আমি নেক্সট টু কৰিম নেক্সট আমাক কি দিছে চোৱাচোন নেক্সট কোৱেশ্চনটো দিছিল অৰ্থাৎ কোৱেশ্চন নম্বৰ 11 টো আমাক দিছিল যে চোৱা তিনিখন দেশৰ জনসংখ্যা ক্ৰমে ঠিক আছে ইয়াত আমাৰ তিনিখন দেশৰ জনসংখ্যা দিছে ঠিক আছে কিমান মানুহ আছে এটো দিছে
প্ৰথমখনত দিছিলে কিমান মানুহ আছে চোৱা 1,38,50,507 জন আছে প্ৰথমখন দিশত দ্বিতীয়খনত কিমান আছে চোৱা দ্বিতীয়খনত আছে 4,69,46,509 জন ঠিক আছে এইখন দ্বিতীয় দিশত আছে দ্বিতীয়খন দিশত তৃতীয়খন দিশত কিমান আছে চোৱা তৃতীয়খন দিশত আছে 10,25,65,870 আমাক কেতিয়া প্ৰশ্নটো কৰিছে যে তিনিওখন দেশৰ মুঠ জনসংখ্যা মুঠ থাকিলে হতা কি কৰিম যোগ কৰি দিম তোমালোকক কৈছিল নহয় মুঠ খুদিলে কি কৰিব লাগে যোগ কৰিব লাগিব ঠিক আছে চাবা যোগ কৰিম ইয়াতে তোমালোকে সংখ্যা কেইটা দলে দলে পাতিলেই হ'ব ঠিক আছে প্ৰথমটো লিখি লোৱা 1,38,50,507 1,38,50,507 এতিয়া তোমালোকে বহুতে এটা ভুল কৰা ভুলটো হৈছে যুক্ত কৰিব জানা কিন্তু এটো কেনেকৈ পাতিব লাগে নাজানা তোমালোকে কি কৰা তোমালোকে চোৱা কেতিয়াবা কি কৰা ইয়াতে পাতি দিয়া 4 টো ইয়াতে পাতা 6 ইয়াতে পাতা 9 এনেকৈ পাতিলে কিন্তু তোমালোকৰ নহব তোমালোকে প্ৰথম সংখ্যাটো লিখাৰ পিছত দ্বিতীয় সংখ্যা কেইটা অৰ্থাৎ তলত যিকেইটা সংখ্যা লিখিবা পাৰিলে তোমালোকে ফু ভালৰ পৰা লিখি যাবা যেনে চোৱাচোন 905 আছে ইয়াত লিখি যোৱা 905 64 দিয়া আছে 64 96 দিছে 96 আৰু ইয়াতে দিছে 4 এনেকৈ লিখিলে আমাৰ কি সুবিধা হয় এনেকৈ লিখিলে আমাৰ এটাই সুবিধা হয় যে যদি হে ইয়াত বেছি সংখ্যা থাকে ঠিক আছে ধৰি লোৱা ইয়াত কেইটা ডিজিট আছে চোৱা 8টা আছে যদি 9টা ডিজিট থাকে তোমালোকে যদি এইটো সাইডৰ পৰা পাতি যোৱা ইফালে কি হ'ব সংখ্যাটো ডাঙৰ হৈ যাব আৰু সেইফালে ডাঙৰ হোৱাৰ লগে লগে কি হ'ব তোমালোকৰ ভুল হ'ব ঠিক আছে এতিয়া নেক্সটটো পাতিম চাবা এটো কিমান দিছে চোৱাচোন নেক্সট যেটো সংখ্যা এয়া আমাক দিছে চোৱা 10,25,65,870 গতিকে এইটো সংখ্যা যদি তোমালোকে এইটো সাইডৰ পৰা লিখিলা হেতেন যেনে চোৱা 10 নেক্সট 25 দিছে চোৱা 65 দিছে পিছত নেক্সট আছে 870 চোৱাচোন এইফালে কি হৈ গ'ল এটা আমাৰ বাঢ়ি গ'ল গতিকে এনেকৈ লিখিলে যেটা তোমালোকে যোগ কৰিবা তেতিয়া তোমালোকৰ ফুল হৈ যাব ঠিক আছে এটা এনেকৈ লিখিব তোমালোকে নোৱাৰা তোমালোকক মই সেইকাৰণে বাৰে বাৰে আগৰ ভিডিওটো কৈছো যে তোমালোকে সদায় পিতলৰ যিকেইটা সংখ্যা লিখিবা সদায় এইটো সাইডৰ পৰা লিখি আহিবা অৰ্থাৎ ফু ফালৰ পৰা তোমালোকে লিখি আহিবা যেনে চোৱা ইমান দিছে 078 দিছে নেক্সট চোৱাচোন কি দিছে 56 নেক্সট দিছে 52 ঠিক আছে নেক্সট কিমান দিছে চোৱা নেক্সট দিছে আমাক 01 এতিয়া আমাক কি কৈছিল যেহেতু মুঠ জনসংখ্যা দিছিলে যোগ কৰিব লাগিব গতিকে আমি যোগ কৰো ভালকে লিখিব পাৰা এতেকে মুঠ জনসংখ্যা এনেকে লিখিব পাৰা যোগ কৰিম চাবা এতিয়া 9 লগত 7 যোগ কৰিলে কিমান হ'ব 9 হাতে 16 16 লগত 0 যোগ কৰিলে 16 হ'ব অৰ্থাৎ 16 6 পাতিম হাতে গ'ল 1 7 লগত 2 0 যোগ কৰিলে কিমান হ'ব 7 হ'ব হাতে টকা 1 যোগ কৰিলে কিমান হ'ব 8 ঠিক আছে পাছে পাছে কিমান 10 10 লগত 8 যোগ কৰিলে কিমান হ'ব 18 18 ৰ 8 আকৌ হাতে গ'ল 1 6 লগত 5 যোগ কৰিলে 6 পাছে 11 11 লগত 0 যোগ কৰিলে কিমান হ'ব 11 হ'ব হাতে টকা 1 যোগ কৰিলে কিমান হ'ব 12 12 ৰ 2 হাতে আকৌ গ'ল কিমান 1 5 4 9 9 লগত 6 যোগ কৰা 9 6 কিমান হ'ব 15 হাতে টকা 1 যোগ কৰিলে কিমান হ'ব 15 1 16 16 ৰ 6 হাতে আকৌ কিমান গ'ল 1 9 ৰ 5 যোগ কৰা 9 পাছে 14 14 ৰ লগত তোমালোকে 8 যোগ কৰা 14 হাতে কিমান হ'ব 22 হ'ব 22 ৰ লগত হাতে টকা 1 যোগ কৰিলে কিমান হ'ব 23 23 ৰ 3 এবাৰ হাতে কিমান যাব 2 6 ৰ লগত 3 যোগ কৰা 6 3 9 9 ৰ লগত 2 যোগ কৰা 9 2 কিমান হ'ব 11 11 ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 13 13 ৰ 3 হাতে কিমান গ'ল এবাৰ 1 4 ৰ লগত 0 1 যোগ কৰা 5 হ'ব 5 ৰ লগত 0 যোগ কৰিলে 5 হ'ব হাতে টকা 1 যদি যোগ কৰি দিয়া 6 হ'ব আৰু ইয়াতে কিমান হ'ব 1 ঠিক আছে মই ইয়াত জনসংখ্যাটো এভালদৰে লিখি দিছো চাবা মুঠ চোৱা 1 টো তোমালোকে এনেদৰে লিখিবা ইয়াত হ'ব 1 টো গতিকে মুঠ জনসংখ্যা
এইখিনি হৈছে মুঠ জনসংখ্যা কিমান পালো চোৱা 16,33,62,886 এইটোৱে হৈছে ইয়াৰে আনসাৰ লিখি লোৱা তোমালোকে আগৰছো ধুনীয়াকৈ তোমালোকে বুজি পাইছা ইয়াৰে বাকি যি দুটা তোমালোকৰ প্ৰশ্ন হৈ গল অৰ্থাৎ কোৱেশ্চন নম্বৰ 4টা হৈ গল 12 13 14 আৰু 15 ইয়াৰে ভিডিওখিনি তোমালোকে আমাৰ এপত পাবা যদি এপটো ডাউনলোড কৰা নাই ডেসক্ৰিপচনত লিংকটো পাবা তাৰ পৰা তোমালোকে ডাউনলোড কৰি লোৱা হোৱাটছআপ নম্বৰ দি ইতিমধ্যে তোমালোকক দিছো কিবা যদি সুধিবলগীয়া আছে হোৱাটছআপত তোমালোকে আমাক মেছেজ কৰি ইয়াৰ বিষয়ে সুধিব পাৰিবা